বিশ্বাস উন্নয়ন আৰু জনকল্যাণৰ 12 বছৰ দেশৰ আদৰ্শবাদী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ইতিমধ্যে 12 বছৰ দেশৰ সুশাসন আনিছে। দেশখনত আজি বহু ওপৰলৈ লৈ গৈছে। তেখেতে আজি সন্মান জনাই আজি সমগ্ৰ দেশতেই আজি তাৰিখত 5 জুন তাৰিখে যেহেতু বিশ্ব পাৰিপাৰ্শ্বিক দিৱস, এই দিৱসৰ লগত সংগতি ৰাখি আজি বৃক্ষৰোপণৰ কাৰ্যসূচী ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক সমিতিৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে। প্ৰতিজন সাংসদ, মন্ত্ৰী, বিধায়ক, জনপ্ৰতিনিধি এটাই নিজৰ নিজৰ ক্ষেত্ৰখনত এনেধৰণে বৃক্ষৰোপণ কৰি দেশৰ যি পৰ্যবেক্ষণ ৰক্ষা হ'ব লাগে, গছ থাকিলে মানুহ থাকিব, এই ধাৰণাটো তলৰ পৰ্যায়লৈকে লৈ যাব লাগে। আজি যি গ্ল'বেল ৱাৰ্মিং হৈছে, ইয়াক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে একমাত্ৰ উপায় হৈছে বৃক্ষৰোপণ, আৰু আমি এই প্ৰকৃতিৰ সুৰক্ষা দিব লাগিব। তাৰ কাৰণে আজি আমি বিশেষভাৱে এইটো পাঠকুৰ পৰা পিঠাগুটি পথটো আমি যোৱাটো কাৰ্যকালত খুব সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়াইছিলোঁ, প্ৰায় 29 কিলোমিটাৰ। এই ৰাস্তাৰ চাৰিকাষে যাতে পৰ্যটনৰ আকৰ্ষণ হয়, আৰু ইয়াতে আমি ফল মূলৰ পুলিও ৰুইছোঁ, কাৰণ আমি জীৱকুলো জীয়াই ৰাখিব লাগিব, পশু পক্ষী এনেধৰণৰ, আৰু পৰ্যটনৰ আকৰ্ষণকৈ সুন্দৰকৈ ৰাস্তাটো নিৰ্মাণ কৰি যাতে ইয়াতে এটা পৰিৱেশ ভাল ধৰণে সৃষ্টি কৰিব পাৰি, তাৰ লক্ষ্যৰে আমি আজি ইয়াত বিশেষকৈ আমাৰ প্ৰধানমন্ত্ৰী যিহেতু তেখেতে এটা আহ্বান জনাইছিল যে এক পেৰ মাকে নাম পৰ, অৰ্থাৎ মাকৰ নামত এই পুলিটো উৎসৰ্গা কৰিব লাগে। আমি দেশ মাতৃক ভাল পাওঁ, মোৰ নিজৰ মাতৃক ভাল পাওঁ সমানে। আমি দেশখনক ভাল পোৱা, মাতৃক ভাল পোৱাৰ এই ধাৰণাটো আমি ইয়াৰ দ্বাৰা প্ৰতিফলিত কৰিব লাগে। আজি মাকৰ নামত প্ৰত্যেকেই নিজৰ নিজৰ মাকৰ নামত, ময়ো এটি মোৰ নিজৰ মাৰ নামত আজি পুলি ৰোপণ কৰিছোঁ। গতিকেলৈ এই পুলিটো আমি ৰুলেই নহ'ব, মই সকলোকে অনুৰোধ কৰিছোঁ যাতে পুলিটো জীয়াই ৰাখিব লাগিব, আৰু জীয়াই ৰাখি আমি যি লক্ষ্যৰে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি লক্ষ্যৰে গছপুলি ৰোপণৰ আহ্বান জনাইছে, এই আহ্বানৰ সফল হ'ব। গতিকে সকলো ৰাইজে ইয়াত সহযোগ কৰিছে, সাংবাদিক বন্ধুসকলৰ উপৰিও গাঁৱৰ ৰাইজ সকলো, মহিলাসকল, আইসকল সকলো ওলাই আহিছে। গতিকে এটি নিজৰ ঘৰৰ সন্মুখত নিজৰ মাকৰ নামত পুলিটো ৰোপণ কৰিছে, আৰু এইটো এটা খুব সুন্দৰ নিদৰ্শন। আৰু আমি জানো যে একবৃক্ষ দহপুত্ৰ সম শাস্ত্ৰটো কয়। গতিকে গছপুলি ৰক্ষা কৰিব লাগিব। সকলো উঠি অহা প্ৰজন্মক ইয়াৰ ধাৰণাটো আমি যদি দিব পাৰোঁ, নিশ্চয় আমাৰ যি গ্ল'বেল ৱাৰ্মিঙে হওক বা অন্যান্য যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ পৰা আমি ৰক্ষা পাব পাৰিম। সদস্যক বিভিন্ন কমিটিত মনোনীত কৰে। মোকো হাউচিং এণ্ড আৰ্বান ডেভেলপমেণ্ট এফেয়াৰ্ছৰ এখন কমিটিৰ মেম্বাৰ দিছে। গতিকে মই এইটো ধন্যবাদ জনাইছোঁ আমাৰ চেয়াৰমেন, আমাৰ উপ ৰাষ্ট্ৰপতি মহোদয়ক, যাতে তেখেতে এই দায়িত্বটো দিছে, আৰু এই দায়িত্বটো মই আন্তৰিকাৰে পালন কৰিবৰ কাৰণে। আৰু আমাৰবাসীক মই ধন্যবাদ জনাইছোঁ যে আমি বিধায়ক হোৱাৰ কাৰণে মন্ত্ৰী চলালোঁ প্ৰায় 8 বছৰ কাল, আৰু এতিয়া ৰাজ্যসভাৰ সদস্য হিচাপে দায়িত্ব যাতে পালন কৰিব পাৰোঁ, তাৰ সকলোৰে আশীৰ্বাদ আৰু সহযোগিতা বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।